because I post শিকাই আছে So hello everyone, welcome back to my YouTube channel. আজি ব্লগটো হৈছে ফটোশুটৰ বিহাইণ্ড দ্য সিন। সো আজি আপোনালোকক দেখাম ফটোশুটত আমি কি কৰিলো, কোন কোন আছিলে। ফেন্সি বাজাৰত মানে পাইছিলো। ৰেডি কৰিছো আৰু বস্তু কেইটা চাইছো। ইফালে বিকাশ দা আহি পালে। হাই। হেল্ল হেল্ল। The light. এটো ৰস্তু ফ্ৰীকে দিছে দোকানীটোৱে। এটা গজৰা এটো গজৰা নহয় কিন্তু এটো কটনদা হয় হা কটনদা তাৰ নাম কটনদা কি নাম এটো হে ৰেডিমেড গজৰাটো গেন্দা ফুল কি বুলি কয় গেন্ধিমালা আচ্ছা এটো বহুত দাম লৈছে কিন্তু ৰে 700 ত এই দুটাটো আৰু এটো ফ্ৰীকে দিছে আৰু ৰসটো ফ্ৰীকে দিছে 800 টকা নে কিবা এটা কৈছিলে এটো মোৰ ড্ৰেছ আৰু এটা ড্ৰেছ আছে এটো পাছত দেখাম এটো বহুত কিউট লাগিছে মোৰ এটো উলমাই থৈ দিম মোৰ ৰেডিমেড হেৰিও কেন্ডেলো আছে সৰি অৰিজিনেল এনেকুৱা ডাঙৰ আছে মই কত থলো বাৰু বিচাৰি লওঁ পটকে কত যুগৰ কেন্ডেলছ ওলাইছোগে ভ্যালেন্টাইন ডে ডেকোৰেশনৰ কাৰণে ইউজ আনিছিলে আৰু ইউজও কৰিছিলো দেখি গম পাইছে চাগে ইউজ কৰা হয় বাকি আজিও কামত আহিব এটো ইউজ কৰা নাই ভালেই হ'ল আজি কামত আহিব আৰু এফালে সব যোগাৰ উলিয়াই লৈছো ঢেৰ বস্তু ফটোশুট এটা কৰিবলৈ বহুত বস্তু লাগে বহুত ঝামেলা কালি বজাৰ কৰি গম পাইছো আৰু ইমান কামৰ ইমান জ্বালা সব একেটা আজিৰ বস্তু কেটা ডেকোৰেশনৰ বস্তু ইফালে লাইট সাইড কিবা কিবি এটো মই ড্ৰেছটো থৈ দেখাইছিলো আৰু এটা ইয়াত আছে এটো পাছত দেখাম ড্ৰেছটো বাকি মোৰ ৰুমটো থুলমুলকে দেখাই দিম আপোনালোকক এটো মোৰ ৰুম মোৰ ছোটু সা কিউট বুলি নকওঁ মোৰ কাৰণে কিউ নাই মই হেতু ফোনটো যন্ত্ৰপাতি ওলাইছে আৰু বিকাশে মেকআপ আৰম্ভ হ'ব আৰু এটো মোক পইচা ভৰাই নাই এটো মাদাৰৰ দিবলা পইচা কিন্তু একাউণ্টত আছে বিকাশ আৰু সঞ্জিতা লাগি আছে কামত পুৰা এ আমি কৰি আছো কালি মোৰ ওয়েডিংও আছে ৰাতিপুৱা 5টা আপোনাৰ ওয়েডিং আছে নেকি নহয় মানে মেকআপ আছে ওয়েডিং আচ্ছা ব্ৰাইডাল কোন হয় ক্লায়েন্ট মই ভাবিছো মোক কব নেকি আজি মোৰ এনগেজমেন্ট আছে আজি নাৰৰা পৰীক্ষা যাব সঁচাকে ভাবি লবা কিছু মানে কনি আজি মোৰ এনগেজমেন্টৰ কাৰণে ডেকোৰেশন কৰি আছো এটো আছে বিকাশ ফজল মিলাই আছে নেকি এটো বস্তুটো কি হয় মই কি বনাইছে আপুনি কি বনাইছে আপুনি কি বনাইছে ইমান ঝামেলা এবোৰ দে সিৰিয়াসলি আৰু কৰি দিছে মজা লাগিছে বা মই আহাৰ কাৰণে জ্বললে নে এইটো ধুনীয়া লাগিছে মই মালাটো কমটি নাই হয় ন নাই আপোনাৰ নজনা বস্তু কি আছে একো নাই মোক এক্সপার্ট হয় জন্ম দিছে আপনার কেক বনোৱা মিঠাই বনোৱা একো শিকিছিলে নিজে নিজে কৰাছে
নিজৰ আইডিয়া মতে I am literally pro. হয়নে তো বলে মেকআপটো নিজে শিকা মেকআপটো কিছুমান মানে যোনটো প্ৰচেছ হয় এইবোৰ কিন্তু সবচে ইউনিক লাগে আপোনাৰ কিছুমান এটা মেনশন নকৰোঁ কোনটো কিন্তু কিছুমান মানে মেকআপ কৰাৰ প্ৰচেছটো কৈছোঁ বহুত ইউনিক হয় ক'তো নাই দেখা মানে মই Seriously. जलते दिए ये तो करे सुनते ही जब प्यार लो तो दिए जलते tak तन में मन में और नयन में दिए जलते बेचारा मोर फुलটো মৰহিয়ে গৈছে আৰু কিমান টাইম নো থাকি দিব সো ফাইনালি মই ৰেডি হলো দিস ইজ মাই ফার্স্ট লুক সো এতিয়া ৰিল শ্বুট কৰি আছো তাৰপিছত ফটো আমাৰ কেমেৰা পাৰ্সন আছে সঞ্জয় ৰাও সঞ্জয় দা আৰু মেকআপত আছে আমাৰ বিকাশ দা আপোনাক দেখালো সো ইয়াতে আমাৰ ৰিল শ্বুট চলি আছে ফাৰ্স্ট লুকটো এয়া মোৰ বিকাশ দাৰ লাইট দি আছে মোক বাকি এনেকৈ শ্বুটটো চলি আছে আৰু মই আপোনালোকক যিমান পাৰো দেখাব ট্ৰাই কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰি এন্ডলৈ চাই থাকক আৰু নেক্সট লুকটো বহুত ধুনিয়া হ'ব হেতু আপোনালোকক পাছত দেখাম আৰু ৰিলছটো অতি সোনকালে দিৱালীৰ আগত মই মোৰ ইনষ্টাগ্ৰাম আইডিত আপলোড কৰিম আপোনালোকে গৈ চাব লাইক কমেন্ট কৰিব বাকি ফটোবোৰো দিৱালীৰ আগতে দিব ট্ৰাই কৰিম চাও দিব পাৰো নে নোৱাৰো মইটো ফুল দুলহান ফুল ব্ৰাইডাল হৈ গ'লো এতিয়া ফুল হেৰি বিকাশ দা ইমান ধুনীয়াকে সজাই দিছে মোক নিজে নিজক কালাটিকা লগাব লাগিব এতিয়া কাৰণ নিজে নিজৰ নজৰ লগাই দিবে এতিয়া মই বিৰাট ধুনীয়া লাগিছে ফাৰ্স্ট টাইম ব্ৰাইডাল লুকত আৰু এইটো মোৰ সেকেন্ড লুক আজি অকণ বেলেগকে ৰেডি হৈছো ব্ৰাইডাল লুকত বাকি আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিব থ্যাংক ইউ বিকাশ দা ইমান ধুনীয়াকে মোক সজাই দিছে প্লাস ড্ৰেছটো ইমান কমপ্লিমেন্ট দি দিছে বিকাশে পজ শিকাই আছে বাবু নো সুব্রতকে করে দিন আর মো গাড়ি ঠিক করে গাড়ি উইথ ড্রাইভার লাইট মই ইমান ধুনীয়া গাড়ি পিকআপ করে দেবো এই গাড়ি ঘুরে যাওয়া পারবে সঞ্জয় গোটে বডিটো অকমান দিবিচোন কাপোৰ জৰ মানে কথাটো বেয়া দেখাব মানে মই সুধিলো লগৰকেইটাক কয় প্লেট ধুব আহিবি নি তাক কেমেৰা এটা সাবমিট কৰিব লাগে মই কৈছে হ'ব কেমেৰা মই সাবমিট কৰি দিম আগত আহিব মানে ফটোগ্ৰাফাৰ আজি কোৱা আছে ফটোগ্ৰাফাৰ আছে দুটামান আছে এটা এক্সাম দিলে এটা আছে বিশাল বুলি কয় ভাল ৱেডিঙৰ কাম কৰে এইবিলাকতো পাৰিব ভাই কৰিছে বাবা তেন্তে আৰু চাই লওঁ কোনোবা এক্সপ্ল'ৰ কৰা Yes. হাতটো ওপৰত থোৱা অলপ হাতটো ওপৰত yes তুমি মডেল বাবা কালাৰ নাই দিবা না লাইটটো এফালে বাদে অকল এটা সাইডত লাগে না বেছ এফ That's all right. Yes. Smile লাগে এটো ভাল লাগিছে বলটো ভাল লাগিছে বাহ রানী লাগিছে হোল্ড থাকা হোল্ড নিহিলিবা এটা ভাল লাগিছে বা প্ৰায় ষ্ট্ৰেট চোৱা এটা কেমেৰা চোৱা
অকণমান হাই দিবা আধা ওলোৱা মানে মাত্ৰ ইফালে চোৱা এতিয়া এটা ন তুমি এনেকে পুৰা ষ্টেজ চাবা কেমেৰাত চোৱা হা লুকাই কিনি অকণমান এনেকে মানে এনেকে মোৰ হাঁহিটো ধুনীয়া বেছি ফটো ল'লে কনফিউজ হৈ যায় এই পায়ে গ'লো এইটো ফ্ৰেমত এটা লৈ ক'ত গ'ল এইটো ফ্ৰেমত এটা লৈ এই ইফালে অলপমান দি দিওঁ নেকি লাইট এইটো এই অলপমান অলপ বেক চাইড পৰা দিৱালী টাইপ লগা মোৰ ভাল লাগিছে নালাগে দিয়া কি বেয়া লাগিব আৰু লাইট দি দিম মই লাগি মানে সেইকাৰণে মই আগফালে এইটো দিছোৱা কৰি ৰাখা নাই সেইটো কাৰণে মাৰ মই এটা ভিডিঅ' ল'ম মানে মই ক'ত থাকিলে এইটো চাইডে লুক কৰি দিয়া কমপ্লিটলি এই দাদা ফালে চোৱা অ জেডি নাই ঘূৰি দিয়া লবাতে প্লিজ অলপ আগলৈ অখালিটো বিছনা yes ভাল লাগে তো বিকাশ স্যার নিচে वाला एकदम अच्छा कर दीजिए रेस्ट दुनिया में स्कोर बना ले মই ফাৰ্ষ্ট তাই ফাৰ্ষ্ট দিদিয়ে মই খুজি আনিছো ফার্স্ট নাকি তাই প্ৰথম মানে ওপেনিং আছে অ তাৰ পৰা আনিছে চিৰঞ্জীৱৰ হয় মাজতে আহিলে ধুনীয়া লাগিছে তেনেকে ওলাই যোৱা ফটো এটা মানে ভিডিঅ' ফটো জাষ্ট এটা যে এইটো গৈছে এইখিনিও থাকিব এইটো থাকিব এতিয়া কাপোৰবোৰ ডিস্ট্ৰেক্ট হৈ যায় কাৰণে মই দে লুকসটো পুৰা এপিনে দেই কমপ্লিট আৰু নহয় প্ৰফাইলটো এপিনে লাইটটো ৰাখিবা না তুমি দিবা লাইটটো একেবাৰে ফ্ৰন্ট সাইডৰ পৰা একদম ফ্ৰন্টৰ পৰা এনেকে হ'ব ক্লোজ আৰু ক্লোজ এই পৰ্দাটো অকমান বেকগ্ৰাউণ্ডত অকমান লাইট দিবা তেছত কম পৰিছে এতিয়া মজা নিহিলাবে খালি পারফেক্ট লাইট পোজ লুক আপ লাস্ট না লুক সিধা সিধা ইমান স্মাইল দাদুলা ইমান ধুনীয়া হাঁহি তাই হাঁহিটো জেদি নিচিনা জেডিৰ ভায়েক হৈছে আকৌ বাইক সো গাইজ আজি ভিডিঅ' ইমানেই আছিলে আই হোপ আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই মোৰো খুব ভাল লাগিলে ফটোশ্বুটটো কৰি সো আজিলৈ আহোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই